নচলিব চৰৰ গুণ্ডাগিৰি নচলিব মানেশ্বৰ বসুমতাৰী গো বেক মানেশ্বৰ বসুমতাৰী গো বেক বহিৰাগত গুণ্ডাগিৰিৰ নদুৱাৰত অসৎ ভালি নচলিব কংগ্ৰেছ গো বেক মানেশ্বৰ বসুমতাৰী গো বেক ভালো দিয়ে আপোনাক আমি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা আজি এইটো আপোনাক দাবী উত্থাপন কৰিবলৈ আহিছোঁ যে আজি দিন দুপৰতে কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক যি বৰ্তমান বিশ্বনাথ সমষ্টিৰ বাসিন্দা প্ৰাণেশ্বৰ বসুমতাৰীয়ে এটা গুণ্ডা বাহিনী লগত লৈ আহি দিন দুপৰতে আগচি লৈ আমাৰ কেইবাগৰাকীও দলীয় সতীৰ্থ বিশেষকৈ আমাৰ প্ৰিন্স শইকীয়া তেখেত গুৰুতৰভাৱে আহত হৈছে দিন দুপৰতে খুকুৰি হাতত লৈ খুকুৰিৰে ঘপিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰে আৰু আমাৰ দলীয় সতীৰ্থ কেইবাজনো গুৰুতৰভাৱে আহত হয় আপোনালোকে আৰক্ষীয়ে তৎপৰভাৱে লৈ ঘটনাস্থলীৰ পৰাই এজন অপৰাধীক আপোনালোকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ওপৰত আমাৰ অভিযোগ নাই বা আমাৰ নিৰ্বাচনী আয়োগৰ ওপৰতো বিধি ব্যৱস্থাৰ ওপৰতো আমাৰ অভিযোগ নাই খালি আমি গাড়ীৰ পাৰ্মিশ্যন নোহোৱাকৈ কেনেকৈ 10খন গাড়ী কনভয় তেওঁ ল'বলৈ পালে এই বিষয়ে আপোনালোকে আৰু আমিও দেখিছোঁ নিৰ্বাচনী আচৰণবিধি ভংগ কৰি যিগৰাকী প্ৰাৰ্থী তেওঁ 15-20খন গাড়ী কনভয় লৈ ঘূৰি আছে গতিকে প্ৰাণেশ্বৰ বসুমতাৰীয়ে 15-20খন গাড়ী কনভয় লৈ ঘূৰিছে গতিকে আপোনালোকে এই বিষয়টো ভালকৈ মানে নিৰ্বাচনী বিধি ব্যৱস্থা যাতে বলবৎ হয় সঠিকভাৱে বলবৎ হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকক আমি দাবী উত্থাপন কৰিছোঁ আৰু অনতিপলমে যাতে প্ৰাক্তন বিধায়কৰ সুবাদত এগৰাকী অপৰাধী যাতে কোনো কাৰণতে অন্য অপৰাধীৰ লগৰ পৰা পৃথক নহয় আটাইখিনিকে যাতে গ্ৰেপ্তাৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ বাবে আপোনালোকৰ ওচৰত আমি সজোৰে দাবী উত্থাপন কৰাৰ কাৰণে আমি সমবেত হৈছোঁ আশা কৰোঁ আপুনি আমাক আশ্বস্ত কৰিব প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে বিশ্বনাথ সমষ্টিৰ এজন তেখেত নাগৰিক তেখেতে আহি পেলাই হাতত চোকা অস্ত্ৰ লৈ পেলাই 10-15খন গাড়ী লৈ যেতিয়া নিৰ্বাচনী মানে নিয়ম বলবৎ হৈ আছে সেই সময়ছোৱাত 10-15খন গাড়ীৰ তেখেতে অনুমতি কেনেকৈ পালে অনুমতি নথকাকৈ তেওঁলোক কেনেকৈ ঘূৰি গতিকে হাতত অস্ত্ৰ লৈ ঘূৰি ফুৰিছে সাধাৰণ আমাৰ যিসকল ৰাইজ তেখেতসকল বহুত আতংকিত হৈছে তেনেধৰণে আহি পেলাই যদি কোনো নিৰ্বাচনী নিয়ম চলি থকাৰ সময়ত বলবৎ হৈ থকাৰ সময়ত হাতত চোকা অস্ত্ৰ লৈ কোনো অনুমতিবিহীন তেনেকুৱা অনুমতি নিদিয়াকৈ 10-15খন এটা কনভয় লৈ পেলাই আমাৰ যদি যুৱকৰ ওপৰত আক্ৰমণ কৰে আমাৰ যুৱ মৰ্চাৰ জিলা সভাপতিক আক্ৰমণ কৰিছে প্ৰিন্স শইকীয়াক আক্ৰমণ কৰিছে উৎপল কটকীক আক্ৰমণ কৰিছে তেনেধৰণৰ বহুকেইজন যুৱক আহত হৈছে বৰ্তমান তেখেতসকল উন্নত চিকিৎসাৰ কাৰণে তেজপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গতিকে আমি আশা ৰাখিছোঁ আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে আপোনালোকে অনতিপলমে তেওঁ এজন প্ৰাক্তন বিধায়ক হ'ল বুলি হাতত চোকা অস্ত্ৰ লৈ দিন দুপৰতে আমাৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিলে আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ গতিকে আমি আশা ৰাখিছোঁ যে আপোনাৰ জৰিয়তেদি আপোনালোকে অনতিপলমে প্ৰাক্তন বিধায়কজনৰ লগতে তেওঁ ঘনিষ্ঠ যিকেইজনে আহি পেলাই আজি আক্ৰমণ কৰিলে যে গাড়ী লৈ পেলাই তেনেধৰণে দিন দুপৰতে আক্ৰমণ কৰিলে সেইসকলক কৰায়ত্ব কৰি আমাক
কঠোৰৰ পৰা হাতত দা কুঠাৰ লৈ পেলাই তেখেতসকল ঘূৰি ফুৰিছে। গতিকে ৰাজপথত মানে নেশ্যনেল হাইৱেৰ মাজত তেওঁলোকে তেনেধৰণে আহি পেলাই যেনেধৰণৰ গুণ্ডাগিৰি কৰিলে আমি আপোনালোকক দাবী জনাইছোঁ যে অনতিপলমে পানেশ্বৰ বসুমতাৰীৰ লগত যিকেইজন আছিল তেওঁলোকক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰে। আমি আপোনাৰ পৰা এটা ভাৰতীয় জনতা পাৰ্টীৰ যিটো নিৰ্বাচনী কাৰ্যালয়ৰ পৰা টুপীয়া যিটো স্থিত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কাৰ্যালয় তালৈ গৈ থাকোঁতে মোৰ লগত সেইটো সময়ত আমাৰ প্ৰিন্স শইকীয়া, ঋষিকেশ বৰা লগতে জ্ঞান নাথ আমি কেইজন গৈ আছিলোঁ। গৈ থাকোঁতে পানেশ্বৰ বসুমতাৰীৰ বাহনে আমাক আগভেটি ধৰিছে। লগালগ 4টা বাহন তেখেতৰ লগত অহা সেই গোটেইকেইখনে আমাক আৱৰি ধৰি তাৰ পৰা মানুহ নামি আহি আমাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু লগতে প্ৰিন্স শইকীয়া সেই সময়ত গাড়ীৰ পৰা নামি যাওঁতে তেখেতক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে, লগত আমাকো আক্ৰমণ কৰিছে। এই যি পৰিৱেশ তেখেতে নদুৱাৰ সমষ্টিত আমি এক মিলাপ্ৰীতিৰে প্ৰত্যেকটো জাতি জনগোষ্ঠী আজি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছোঁ। আৰু কংগ্ৰেছৰ গুণ্ডা বাহিনী পানেশ্বৰ বসুমতাৰীৰ নেতৃত্বত সুনীল ছেত্ৰীৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ তেখেতে চলাবলৈ আহি আজি যি পৰিৱেশ বিনষ্ট কৰিবলৈ যি চেষ্টা কৰিছে, নদুৱাৰ সমষ্টিৰ যি পৰিৱেশ তেখেতে বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে সেই কথা গৰিহণাযোগ্য। আমি আইনী ব্যৱস্থা কঠোৰভাৱে তেখেতৰ ওপৰত ল'ব লাগে। আমি আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ।